সো আমাৰ অন্য এটা সাক্ষাৎকাৰলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ সকলোৱে পৰিচিত কলধৰ হিচাপে আমাৰ ভাস্কৰজ্যোতি দাস। সো ভাস্কৰ, তোমালৈ প্ৰথম কুৱেশ্যনটো হৈছে যে ৰাগিনী গ্ৰুপৰ লগত তোমাৰ সংযোগ কেনেকুৱা? ৰাগিনী গ্ৰুপৰ লগত মোৰ সংযোগ প্ৰায় 6 বছৰৰ আগতে আছিলে। মানে আমাৰ এখন শ্বৰ্ট ফিল্ম আছিলে গৰম বন্ধৰ বুলি। তেতিয়া মই বহুত সৰু আছিলোঁ। এতিয়াও সৰু, বাট তেতিয়াও বেছি সৰু আছিলোঁ। তেতিয়া মানে তেতিয়াৰ পৰাই মই ইয়াৰ লগত সংযোগ আছিলোঁ। আৰু এতিয়া নতুন শ্বৰ্ট ফিল্ম কিচিম কিচিম ধান্দা হায়াৰলিং, সেই দুখনত মই দোকানী ৰূপতে ৰূপায়ণ কৰিছোঁ। হয়, আমি দুইখনতে তোমাৰ দোকানী হিচাপে দেখিছোঁ। দোকানী হিচাপে দেখিছে আৰু ভাল লাগিছে। কমেডি। সো আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে তোমালৈ যে ৰাগিনী গ্ৰুপৰ পৰা পোৱা তোমাৰ উপহাৰটো কি আৰু দুখটো কি? ৰাগিনী গ্ৰুপৰ পৰা উপহাৰটো হৈছে যে কলধৰ চৰিত্ৰটো। সেই চৰিত্ৰটোৱে মানে মোক অলপমান জনপ্ৰিয় কৰি তুলিছে আৰু সকলোৰ মাজতে অলপ মানে পাদুৰা বা কলধৰ নামটোৱে জনপ্ৰিয় হৈছে। তোমাৰ অভিনয়ৰ গুণটো যে তোমাৰ গাত আছে মানে সেইটো বহি প্ৰকাশ কৰিবলৈ সহায় কৰি তুলিছে। আৰু দুখটো হ'লে সেইটোৱে পাদুৱা বুলি মই জনাজানো। মানে ভাবে সঁচাকেই মই পাদুৰি পালো। হয় হয়, বহুত বেছি পাতিছা তুমি কাৰণ সেইখনত। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে ৰাগিনীয়ান হিচাপে নিজকে পৰিচয় দি তোমাৰ ভাল লাগে নে বেয়া লাগে? ভালেই লাগে, কিয় বেয়া? ভাল লোৱাৰ কাৰণটো ইয়াৰ জৰিয়তে মই অলপ আগবাঢ়ি যাবলৈ পাইছোঁ আৰু সকলোৱে মৰম পাইছোঁ, অভিনয় কৰা মানে প্লেটফৰ্ম পাইছোঁ আৰু সকলোৰ মাজতে অলপ জনপ্ৰিয় হ'বলৈও চেষ্টা কৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে ৰাগিনী গ্ৰুপৰ তুমি আটাইতকৈ ভাল পোৱা ব্যক্তিজন আৰু আটাইতকৈ বেয়া পোৱা ব্যক্তিজন? তনু বেয়া পাওঁ নহয়, মই চবকে ভাল পাওঁ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে ৰাগিনী গ্ৰুপৰ তোমাৰ আটাইতকৈ ভাল লগা চিনেমাখন আৰু আটাইতকৈ বেয়া লগা চিনেমাখন? ভাল লগা চিনেমাখনৰ কিচিম কিচিম ধান্দা। হয়। আৰু অলপ বেয়া হৈছিলে আমাৰ জিৰ'খন, কাৰণ সেইটো সময়তে আমাৰ জুবিনদা আৰু আমাৰ মাজৰ পৰা নাইকিয়া হৈছিলে। সকলো আৱেগিক হৈ গৈছিলে, আৱেগিক হৈ পৰিছিলে আৰু সকলোৱে মানে শ্বুটিঙৰ মাজত ধ্যানটো কাৰো নাছিল। পৰিচালকৰ বেয়া হৈছিলে। হয়, সেইটো পৰিচালকে তেখেতে বেয়া পাইছিলে মানে। ৰাগিনী গ্ৰুপৰ লগত থাকি তুমি কাৰোবাৰ লগত ৰিলেশ্যনত বা ক্ৰাছত নিজকে ৰাখিব বিচাৰা নেকি? ভাস্কৰ, তোমালৈ আটাইতকৈ শেষৰ কুৱেশ্যনটো হৈছে যে ৰাগিনী গ্ৰুপৰ পৰা তুমি অনাগত দিনবিলাকত কি আশা কৰা? অনাগত দিনসমূহত ৰাগিনী গ্ৰুপে যাতে ভাল ভাল শ্বৰ্ট ফিল্ম এনেকৈ ভাল বনাই যায় আৰু ইয়াৰ জৰিয়তে মানে সমাজত যাতে ভাল প্ৰভাৱ পৰে। যেনে আমি ভাইৰেল লিংকত এটা মানে বেয়া AI ইউজ কৰাৰ কাৰণে যিখিনি মানে প্ৰভাৱ পৰিছিলে সেইখিনি বুজাবলৈ চেষ্টা কৰিছিলোঁ। তাৰ পৰা কিচিম কিচিম ঠাণ্ডাৰ পৰা আমি কুসংস্কাৰো আমাৰ বিধৱাসকলৰ ওপৰত যি অত্যাচাৰ চলায় সেইবিলাকৰ ওপৰত আমি মানে বুজাবলৈ চেষ্টা কৰিছিলোঁ। তেনেকৈ যাতে অনাগত দিনত মানে ভাল প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিলে। গতিকে শেষত তোমালৈ সুস্বাস্থ্য কামনা কৰিছোঁ, আগলৈ এনেদৰে ভালদৰে কাম কৰি যোৱা আৰু আজি এইখিনি সময় দিয়াৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ।